এখন গাড়ীত আগপিনে যোৱা 4টা গিয়াৰ থাকে 5টা গিয়াৰ থাকে কিন্তু পিছুৱাই অহাৰ বাবে মাত্ৰ এটা গিয়াৰ থাকে আগুৱাই যোৱাৰ কাৰণে ম্যাক্সিমাম স্পীড 150 180 200 কিলোমিটাৰ পাৰ আৱাৰ হ'ব পাৰে কিন্তু পিছুৱাই অহাৰ কাৰণে ম্যাক্সিমাম স্পীড হাৰ্ডলি 20 কিলোমিটাৰ পাৰ আৱাৰ কিয় জানেনে কাৰণ আমি জীৱনটোত আগবাঢ়ি যোৱাৰ বাবেহে আমি সাজু আমি জীৱনটোত আগবাঢ়ি যোৱাৰ বাবেহে জন্ম হৈছো পিছুৱাই যোৱাৰ বাবে নহয় সেইকাৰণে যেতিয়াই আপুনি কিবা এটা লক্ষ্য স্থানত উপনীত হবৰ কাৰণে যাত্ৰা কৰে কেতিয়াও পিছুৱাই অহাৰ কথা নাভাবিব কাৰণ পিছুৱাই অহাৰ কাৰণে গাড়ীত বেক গিয়াৰৰ স্পীড বহুত কম আগুৱাই যোৱাৰ কাৰণে বহুত স্পীড আছে কেতিয়াবা কিছুমান ক্ষেত্ৰত আপুনি অকমান পিছুৱাই আহিব লাগিব পাৰে তাৰ কাৰণে বেক গিয়াৰ থাকে কিন্তু অৰ্থ এইটো নহয় যে আপুনি টোটালি পিছুৱাই আহিব আপুনি সদায় আগবাঢ়িয়ে থাকিব লাগিব কাৰণ এইটোৱে আমাৰ জীৱন